হে গাইজ গুড মৰ্নিং এটা নতুন ভিডিঅ'লৈ স্বাগতম তো গাইজ বলক দেৰিনকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে ভিডিঅ'টোত কোনো ধৰণৰ বিতৰ্ক সৃষ্টি নকৰিব যে আপোনালোকে ভিডিঅ'টো ঠিকেই চাই আছে বা আপুনি ভিডিঅ'টো ঠিকেই শুনি আছে যে এটা বিশেষ গুৰুত্বপূৰ্ণ প্ৰসংগ লৈ আজিৰ আপোনালোকৰ মাজলৈ এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ যিটো খবৰ পাই মই ৰখি থাকিব নোৱাৰিলোঁ মোৰ ইউটিউব ফেমিলিৰ মাজত এই ভিডিঅ'টো আজি শ্বেয়াৰ কৰি দিওঁ হয় আপুনি ভিডিঅ'টো স্কিপ নকৰিব যে অসমৰ বিভিন্ন অঞ্চলত যাদু আছে যাদুৰ গুৰু আছে বা যাদু শিকোৱা শিক্ষক আছে বা যাদুৰ বিভিন্ন ছাত্ৰ আছে অসমৰ বিভিন্ন জিলাত যাদু শিকিবলৈ বহুত টকাৰ প্ৰয়োজন যাদু চাবলৈ টকা লাগে যে আজি মই আপোনালোকক এটা এনেকুৱা এটা বিখ্যাত বা এনেকুৱা এটা ভাল বা বিখ্যাত যাদুৰ কথা ক'ম আপুনি হয়তো মোৰ ভিডিঅ'তেই 1 টকা নিদিয়াকৈ এই যাদুটো চাবলৈ পাৰিব যাদু যে অসম বিখ্যাত মায়ং যাদুৰ কাৰণে বিখ্যাত যে প্ৰাচীন কালৰ পৰা যে বৰ্তমান আমাৰ পূৰ্বপুৰুষসকলৰ কথা অনুসৰি বা কিতাপ পত্ৰ আমি পঢ়িব পাইছিলোঁ যে মায়ং যাদুৰ কাৰণে অসম বিখ্যাত মায়ং বুঢ়া মায়ং গোটেই মায়ং অঞ্চলটোৱেই যাদুৰ কাৰণে বিখ্যাত গোটেই সমগ্ৰ ৰাজ্যখনৰ কাৰণে বিখ্যাত মায়ং যে থাম্বনেল দেখি নিশ্চয় গম পাইছে যে এখন বিশেষ ফটো আছে আৰু সেই বিশেষ ফটোখনে সমগ্ৰ ৰাজ্যজুৰি ৰাজ্যতে এক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে প্লিজ বিতৰ্ক নকৰিব ভিডিঅ'টোত আপোনালোকে হয়তো চিনি পাইছে যে ট্ৰেডিং জগতৰ মাষ্টাৰ মাইণ্ড চুমি বৰা আৰু বিশাল ফুকন কাহ হৈ আছে মাতটো ভাল হৈছে যিহেতু আপোনালোকৰ আশীৰ্বাদত আপোনালোকে চুমিৰ বা টাৰ্টিকৰ বা মোৰ আগৰ ভিডিঅ'সমূহত বহুতখিনি মৰম ছাপোৰ্ট দিছে আপোনালোকক বহুত বহুত ধন্যবাদ যে আপোনাৰ হয়তো ইনষ্টাগ্ৰাম আইডি আছে বা আপোনাৰ হয়তো ফেচবুক আইডি আছে বা আপোনাৰ হয়তো ফেচবুক পেজ আছে বা আপোনাৰ হয়তো ইউটিউব চেনেল আছে বা আপোনাৰ হয়তো টেলিগ্ৰাম আছে হয় আজিৰ যুগত স্মাৰ্টফোন সকলোৰে হাতে হাতে আছে আৰু সকলোৰে হাতে হাতে এটা ফেচবুক একাউণ্ট বা ফেচবুক পেজ বা ইউটিউব চেনেল বা ইনষ্টাগ্ৰাম আইডি থাকেই সেইটো সকলোৱে জানে আজিকালি কিপেড ফোন নোহোৱা হৈ পৰিছে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বত স্মাৰ্টফোনৰ চাহিদা বহুত বৃদ্ধি হৈছে যে হয় যে মই এইটো স্পৰ্টিং পিন্ধি আছোঁ এইটো ক'লা স্পৰ্টিং হয় কেনেকুৱা লাগিছে নাজানো আপুনি হয়তো স্পৰ্টিং পিন্ধে বা আপুনি হয়তো চাৰ্ট পিন্ধে বা আপুনি হয়তো শ্বপিং কৰে বজাৰত হয় বা অনলাইনৰ যোগেদিও আপুনি শ্বপিং কৰে ফ্লিপকাৰ্ট এমাজন এনেকুৱা ধৰণৰ বিভিন্ন তেনেকুৱা ধৰণৰ বস্তুবোৰৰ পৰা হয় যে আপুনি বিভিন্ন বস্তু ক্ৰয় কৰে তাৰ পৰা এজন গ্ৰাহক হিচাপে যে এটা স্পৰ্টিঙত যে চুমি বৰাৰ এটা ফেচবুক পেজ 2 আগষ্ট 2024 যে ফানি চেলেঞ্জ ভাইটিৰ লগত যে চুমিৰ বিষয়ে বহুতকেইটা ভিডিঅ' আগবঢ়াইছে আপোনালোকৰ মাজলৈ আপোনালোকে বহুতখিনি মৰম দি আছে বা বহুতখিনি মৰম ছাপোৰ্ট দি আছে বহুত বহুত ধন্যবাদ হয় যে এটা স্পৰ্টিঙৰ মাজত মোৰ এজনী ভণ্টি আছে মই এটা স্পৰ্টিঙত তাইক সোমোৱাই থ'ম নেকি যে আপোনাৰ হয়তো এগৰাকী বাইদেউ আছে বা আপোনাৰ হয়তো পাতি লোৱা বা আছে আপোনাৰ হয়তো পাতি লোৱা ভাইটি আছে যে ভাইটিটোক সেই বুলি এটা স্পৰ্টিঙৰ মানে এনেকৈ ইয়াত এনেকৈ সোমোৱাই দিব নেকি মানে এটা স্পৰ্টিং দুটাই পিন্ধিব পাৰিব নেকি আপুনি সম্ভৱ নেকি এইটো সম্ভৱ বুলি ভাবে নেকি যদি আপুনি নাভাবে যদি আপুনি নাই ভবা যে ভুলটো আপোনাৰ যে সম্ভৱ চুমি বৰাই এটা স্পৰ্টিঙত নিজৰ ভায়েক যে অতিকৈ মৰমৰ ট্ৰেডিং মাষ্টাৰ মাইণ্ড বিশাল ফুকনক এটা স্পৰ্টিঙত সোমোৱাই থৈ দিছে কাকলতিডাল গেলা হৈ আছে যদিও তাৰ কাৰণে মজা এটা সুন্দৰ গোন্ধ ভাবক তেতিয়াহ'লে
যে ভাইটি নে এইটো স্বামী নে আন কিবা মই চিধা চিধি কৈছোঁ স্পষ্ট কৈছোঁ কাৰণ মই কথাখিনি এনেই কোৱা নাই বা সামাজিক মাধ্যমত চৰ্চা হৈ আছে এক চৰ্চা লাভ কৰিছে সুমিত আৰ্টিকে হয় সেই অনুসৰি ভিডিঅ'টো আগবঢ়াইছোঁ আৰু গাইছ যে আপোনালোকে যদি মোৰ নয়ন পুষ্পা ব্লগ ইউটিউব চেনেলটোত ভিডিঅ'সমূহ প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কমেণ্ট কৰিব আৰু শেষলৈকে অকণো স্কিম নকৰাকৈ বিন্দাছকৈ চাই থাকক পাতি লোৱা ভায়েক হ'ল বুলিয়েই যে এনেকৈ একেলগে শুব একেলগে খাব একেলগে বিদেশ ভ্ৰমণ কৰিব একেলগে ডুবাই যাব একেলগে ফ্লেটত থাকিব একেলগে ভিডিঅ' হেৰি কৰিব মানে কি মানে অসমখনত কি হৈ আছে ইমানকৈ চৰ্চাৰ বিষয় হৈ পৰিছে যে ট্ৰেডিঙৰ লগত ইমান ডাঙৰ ডাঙৰ হাই প্ৰফাইল VIP নেতা কিয় নাম সাঙুৰ খাই আছে যিমান ইমান শিল্পী ইমান অভিনেতা কিয় তোহঁতৰ কাৰণে নাম সাঙুৰ খাব লগা হ'ল যে এটা স্পৰ্টিঙৰ মাজত নিজৰ ভায়েকক সোমোৱাই থবি আৰু সেই ফটোখন দেখি হয়তো অসমৰ ৰাইজে বা সৰ্বসাধাৰণ ৰাইজে বুজি পাইছে যে চুমি বৰাৰ যে বিশাল ফুকন প্ৰকৃততে ভাইটি নে গিৰিয়েক আকৌ কৈছোঁ গিৰিয়েক কিয় 10 দিনৰ পিছত ভেকুলী গাঁতৰ পৰা ল'লি আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'লি এতিয়া আছ লকাপত জিম্বাত ধুনীয়াকৈ পূৰা নাংগা নিংগি পূৰা জীৱন যাপন কটাই আছ আকৌ সামাজিক মাধ্যমত তোৰে প্ৰতিক্ৰিয়া মোক বোলে মেডিয়াখিনিয়ে পূৰা গেলাই দিছে বোলে মিছা মিছা নিউজ কৰি কৰি বোলে যে কিহৰ কাৰণে যে ভাইটি নাম কিবা তোৰ এজনৰ লগত বিয়া হৈ আকৌ তাৰ লগত আকৌ ভাইটিৰ নামত কলংক কৰি আকৌ কি কৰি আছ কি চুপা চুপি কৰি আছ যে তাৰ টিক সেইটো বেঙা নেকি নে সেইটো ভুদা নেকি নে কথা ক'ব নাজানে নে সি অকৰা নেকি নে ট্ৰেডিঙৰ টকা মাৰি তোক গাড়ী দিয়া কাৰণে তই ভেবা লাগি বা ৰখি চাই আছ তোৰ ঘৈণীয়েৰ ভায়েক পাতি যে এটা স্পৰ্টিঙৰ মাজত দুটা সোমাই থাকিব তই বিদেশত আনিমন হানিমন যাব তোৰ একো প্ৰতিজ্ঞা নাই নে তই ফুলদানি নে তই টকাত বিক্ৰী কৰিছ এইবোৰ প্ৰশ্ন তই মোক দিব নালাগে এইবোৰ প্ৰশ্ন তই ন্যায়ৰ ওচৰত দিবি আইনৰ ওচৰত দিবি যে বিন্দাছ থাকে দালি ভাত আলু পিটিকা ধুনীয়াকৈ খাই থাক লকাপাত জীৱন যাপন কটাই থাক যাদু সেয়া ফানি চেলেঞ্জ ইমান এখন অসম নামৰ ৰাজ্যখন তহঁতি গেলাই পেলাইছ যে সাংস্কৃতিক জগতখন যে অভিনয় জগতখন তহঁতি গেলাই পেলালি যে ট্ৰেডিঙৰ নামত কোটি কোটি টকা মাৰিলি তহঁতি বিলাসী জীৱন যাপন কৰিলি কাহ হৈ গৈছে তো কৈছে এনেকুৱা ধৰণৰ ঘটনা যাতে ভৱিষ্যতে নহয় আৰু আমাৰ উঠি অহা নৱপ্ৰজন্মই যাতে এনেকুৱা ধৰণৰ ঘটনা দেখিবলৈ নাপায় বা এনেকুৱা ধৰণৰ ঘটনাৰ সন্মুখীন নহয় আৰু ট্ৰেডিঙৰ লগত যোনজন ব্যক্তি বা যোনজন ব্যক্তি এতিয়াও বৰ্তমান জড়িত হৈ আছে বা নাম সাঙুৰ খাই আছে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আৰক্ষী সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়ালৈ মোৰ বিনম্ৰভাৱে অনুৰোধ থাকিলে আকৌ কৈছোঁ বিনম্ৰভাৱে অনুৰোধ থাকিলে যে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক যে উচিত তদন্ত ঘোষণা কৰক দুখীয়া উচিত শাস্তি পায় তো গাইছ ভিডিঅ'টো বেছি দীঘল নকৰি দিয়ক এটা নতুন ভিডিঅ'লৈ আকৌ আহিছোঁ আজিলৈ ভিডিঅ' মানে টাটা বাই বাই জয় আই অসম